Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেডাৰ চামলৈ। আজিৰ ভিডিঅ'টিত আৰ্মি পাব্লিক স্কুল যোৰহাটৰ পৰা ওলোৱা এটা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচনৰ পৰা ওলাইছে এইটো এডভাৰটাইজমেণ্ট। গতিকে যিসকলে যোৰহাট জিলাৰ হয় বা ওচৰে পাজৰে হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্টকেইটা এড হক বা কন্টেক্সুৱেল পোষ্ট হয় আৰু ইয়াতে প্ৰথমতে এটা টিচিঙৰ ভেকেন্সি আছে বালবাটিকা মাদাৰ টিচাৰ দুটা ভেকেন্সি তাৰপিছত এলডিসি এটা ভেকেন্সি নার্স এটা ভেকেন্সি এডমিন সুপারভাইজার এটা ভেকেন্সি তাৰপিছত ওয়াচম্যান নটা ভেকেন্সি গ্ৰুপ ডি 6টা ভেকেন্সি গাৰ্ডেনাৰ দুটা ভেকেন্সি আৰু যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপিএস যোৰহাট অৰ্থাৎ আৰ্মি পাব্লিক স্কুল যোৰহাটৰ ৱেবসাইটৰ পৰা ফৰ্মখন ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি 250 টকা ডিমান্ড ড্ৰাফট দি পেলাই এপ্লাই কৰিব লাগিব টু দ্য প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন পোষ্ট অফিচ চৰাইবাহী ডিস্ট্ৰিক্ট যোৰহাট আসাম পিন 7587616 আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 2 নৱেম্বৰ 2টা বজা আৰু অনলি শৰ্ট লিস্টেড যিসকলক শৰ্ট লিষ্ট কৰা হ'ব তেওঁলোককহে ইন্টাৰভিউ কাৰণে মতা হ'ব এতিয়া আমি সাম কোৱালিফিকেশন কি লাগে তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত তো এইখিনি হৈছে কোৱালিফিকেশন বালবাটিকাৰ কাৰণে এইটো কোৱালিফিকেশন আপোনালোকে দেখা পাইছে তাৰ পিছত এলডিসি নন টিচিং ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট অৰ 10 ইয়াৰ্স অফ সাৰ্ভিস এজ ক্লাৰ্ক যদি জেনাৰেল ক্যান্ডিডেট হয় ডিগ্ৰী পাস হ'ব লাগিব বা গ্ৰেজুৱেট হ'ব লাগিব আৰু এক্স সাৰ্ভিসমেন হলে 10 ইয়াৰ্স সাৰ্ভিস হ'ব লাগিব আৰু নলেজ অফ কম্পিউটাৰ এমএস অফিস তাৰ পিছত 12000 কি ডিপ্ৰেছন পাৰ আৱাৰ আৰু বেসিক নলেজ অফ একাউন্টিংৰ বেসিক নলেজ থাকিব লাগিব এডিএম সুপাৰভাইজাৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট ইন সিভিলিয়ান আৰু working knowledge of computer good communication skill আৰু 5 years experience in administration preferably in academic institution কোনবা যদি স্কুলত কাম কৰা ব্যক্তি আছে যিসকলৰ 5 বছৰ এক্সপেৰিয়েন্স হৈছে ম্যানেজাৰ হিচাপে বা এডমিনিষ্ট্ৰেচনত কাম কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ পিছত নাৰ্ছৰ কাৰণে এটা ভেকেন্সি আছে কোৱালিফিকেশন 10+2 with diploma in nursing with minimum 5 years experience ওয়াটসম্যানৰ কোৱালিফিকেশন হৈছে minimum metric pass তাৰ পিছত for ex serviceman 10 years service আৰু বয়সৰ সীমা ফ্ৰেছ ক্যান্ডিডেটৰ কাৰণে 40 বছৰ আৰু এক্সপেৰিয়েন্স 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব সিকিউৰিটি গাৰ্ড হিচাপে গতিকে এখিনি হৈছে ওয়াচম্যানৰ কোৱালিফিকেশন তাৰ পিছত নেক্সট গ্ৰুপ ডি ষ্টাফৰ কাৰণে কোৱালিফিকেশন গ্ৰুপ ডি ষ্টাফ হাউসকিপিং ষ্টাফ বা সাফাই কৰ্মচাৰী কোৱালিফিকেশন মেট্ৰিক পাস আৰু বয়সৰ সীমা 40 বছৰ তাৰ পিছত 5 বছৰ এক্সপেৰিয়েন্স লাগিব যিকোনো অনুষ্ঠানত সাফাই কৰ্মচাৰী হিচাপে বা হাউসকিপিং ষ্টাফ হিচাপে তাৰ পিছত গাৰ্ডেনাৰ বা মালি দুটা পোষ্ট আছে মালিৰ দুটা ভেকেন্সি ইয়াতে কোৱালিফিকেশন ক্লাস 10 পাস আৰু বয়সৰ সীমা 40 বছৰ 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এইখিনি কোৱালিফিকেশন খিনি চাই পেলাই আৰ্মি পাব্লিক স্কুলৰ ৱেবসাইটৰ পৰা ফৰ্মখন ডাউনলোড কৰি পেলাই এপ্লাই কৰিব লাগিব আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেন্ট শ্বেয়াৰ কৰিলো এনেকুৱা ভেকেন্সি নটিফিকেশন পাই থাকিব কাৰণে চেনেলটো চাই থাকিব থ্যাংক ইউ